কাইলৈ যিহেতু 15 আগষ্ট, সেয়ে জানো জাতীয় পতাকা এখন আঁকিলে ভাল লাগিব। সেই ছোৱালীয়ে ক'লে, মই মা জাতীয় পতাকা এখন আঁকো। তাই সেয়া জাতীয় পতাকাখন আঁকিবলৈ চেষ্টা কৰিছে। কাঠ পেঞ্চিলৰ সহায়তে আঁকিছে আৰু আৰ্ট পেপাৰত আঁকিছে। এয়া জাতীয় পতাকাখন স্কেল ব্যৱহাৰ নকৰাকৈয়ে আঁকিছে। স্কেল ব্যৱহাৰ কৰা নাই তাই। এয়া দেখিছেনে? আৰু ইয়াত তাই সৰু হৈ আছে যিহেতু সেয়ে মম কালাৰ কৰিব। এয়া লাহে লাহেকৈ আঁকি আছে আৰু আঁকিবলৈ চেষ্টা কৰি আছে আৰু এয়া দেখিছেনে? তলৰ ষ্টেপটো বনাইছে। এতিয়া কালাৰ কৰিব। ওপৰত গেৰুৱা কালাৰ কৰি আছে মম কালাৰ দি। এয়া মম কালাৰ কৰি আছে। ওপৰত গেৰুৱা দিছে, মাজত বগা কালাৰে আছে, তলত সেউজীয়া দিছে আৰু অশোক চক্ৰটো অশোক স্তম্ভটো যিহেতু ব্লু কালাৰ হয় সেইকাৰণে ব্লু কালাৰ দিছে আৰু মাজত দেখিছেনে দণ্ডকেইডাল আউটলাইনাৰ দি 3D আউটলাইনাৰ দি অকণমান দেখিবলৈ ভাল লগাকৈ অকণমান আনকমন ষ্টাইলত 3D আউটলাইনাৰ দি আঁকি দিছে আৰু জাতীয় পতাকাখনৰ চাৰো চাইডে আউটলাইন দি আঁকি দিছে যাতে অকণমান দেখিবলৈ উজ্জ্বল হয় আৰু অকণমান আনকমন দেখা যায়, সেইকাৰণে আঁকি দিছে। এয়া চাওকচোন, দেখিবলৈ ভাল লাগিছে নহয়নে? অকণমান জিলিকি আছে, সেয়ে ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁ। তাই আঁকিছে যিহেতু তাই হেঁপাহ কৰিছে আৰু তাই হেঁপাহটো দেখি ভাল লাগিলে আমাৰো। এয়া চাওকচোন, কেইপাহমান তলত ফুলো আঁকি দিছে 3D আউটলাইনাৰ দি। এয়া সম্পূৰ্ণ হৈছেহি আৰু কালাৰ কৰি। এইখিনি এতিয়া শুকুৱালে অকণ সময় ৰখিব লাগিব। এয়া শুকালে ধুনীয়াকৈ জিলিকি উঠিব। এয়া চাওকচোন, ৰেডি হৈ গ'ল জাতীয় পতাকা।